সদৌ মইনা পাৰিজাতৰ মহাৰজত জয়ন্তীৰ বৰ্ষ উদযাপন উপলক্ষে কাকপথাৰ আঞ্চলিক মইনা পাৰিজাতৰ আতিথ্যত আজি কাকপথাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰাংগণত তিনিচুকীয়া জিলা মইনা পাৰিজাতৰ সাহিত্য সমাৰোহ অনুষ্ঠিত হৈছে। আজি দিনজোৰা কাৰ্যসূচীৰ ইতিমধ্যে পতাকা উত্তোলন, স্মৃতি তৰ্পণ, গছপুলি ৰোপণ, মঞ্চ উদ্বোধন আৰু প্ৰতিযোগিতা বৰ্তমান অনুষ্ঠিত হৈ আছে। আৰু আজি এই সাহিত্য সমাৰোহত জিলাখনৰ অন্তৰ্গত প্ৰায় 14খন মইনা পাৰিজাতৰ প্ৰায় 200 মইনাই ইয়াত অংশগ্ৰহণ কৰিছে। খুবেই ভাল লাগিছে। আমি এই চেগতে কাকপথাৰ আঞ্চলিক মইনা পাৰিজাতলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ আতিথ্যত অতি সুন্দৰ এটা বৃহৎ অনুষ্ঠান আজি ইয়াত অনুষ্ঠিত হ'ল আৰু আমি খুবেই আশাবাদী অনাগত দিনত যি আমাৰ বৰ্ষজোৰা উদযাপন হ'ব, মহাৰজত জয়ন্তী বৰ্ষৰ উদযাপন উপলক্ষে যাতে আমি জিলাই অন্যান্য কাৰ্যসূচীবিলাক ল'ব পাৰোঁ, তাৰ বাবে আমি সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। সদৌ মইনা পাৰিজাতৰ মহাৰজত জয়ন্তীৰ বৰ্ষ উদযাপন উপলক্ষে কাকপথাৰ আঞ্চলিক মইনা পাৰিজাতৰ আতিথ্যত আজি কাকপথাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰাংগণত তিনিচুকীয়া জিলা মইনা পাৰিজাতৰ সাহিত্য সমাৰোহ অনুষ্ঠিত হৈছে। আজি দিনজোৰা কাৰ্যসূচীৰ ইতিমধ্যে পতাকা উত্তোলন, স্মৃতি তৰ্পণ, গছপুলি ৰোপণ, মঞ্চ উদ্বোধন আৰু প্ৰতিযোগিতা বৰ্তমান অনুষ্ঠিত হৈ আছে। আৰু আজি এই সাহিত্য সমাৰোহত জিলাখনৰ অন্তৰ্গত প্ৰায় 14খন মইনা পাৰিজাতৰ প্ৰায় 200 মইনাই ইয়াত অংশগ্ৰহণ কৰিছে। খুবেই ভাল লাগিছে। আমি এই চেগতে কাকপথাৰ আঞ্চলিক মইনা পাৰিজাতলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ আতিথ্যত অতি সুন্দৰ এটা বৃহৎ অনুষ্ঠান আজি ইয়াত অনুষ্ঠিত হ'ল আৰু আমি খুবেই আশাবাদী অনাগত দিনত যি আমাৰ বৰ্ষজোৰা উদযাপন হ'ব, মহাৰজত জয়ন্তী বৰ্ষৰ উদযাপন উপলক্ষে যাতে আমি জিলাই অন্যান্য কাৰ্যসূচীবিলাক ল'ব পাৰোঁ, তাৰ বাবে আমি সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। সদৌ মইনা পাৰিজাতৰ মহাৰজত জয়ন্তীৰ বৰ্ষ উদযাপন উপলক্ষে কাকপথাৰ আঞ্চলিক মইনা পাৰিজাতৰ আতিথ্যত আজি কাকপথাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰাংগণত তিনিচুকীয়া জিলা মইনা পাৰিজাতৰ সাহিত্য সমাৰোহ অনুষ্ঠিত হৈছে। আজি দিনজোৰা কাৰ্যসূচীৰ ইতিমধ্যে পতাকা উত্তোলন, স্মৃতি তৰ্পণ, গছপুলি ৰোপণ, মঞ্চ উদ্বোধন আৰু প্ৰতিযোগিতা বৰ্তমান অনুষ্ঠিত হৈ আছে। আৰু আজি এই সাহিত্য সমাৰোহত জিলাখনৰ অন্তৰ্গত প্ৰায় 14খন মইনা পাৰিজাতৰ প্ৰায় 200 মইনাই ইয়াত অংশগ্ৰহণ কৰিছে। খুবেই ভাল লাগিছে। আমি এই চেগতে কাকপথাৰ আঞ্চলিক মইনা পাৰিজাতলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ আতিথ্যত অতি সুন্দৰ এটা বৃহৎ অনুষ্ঠান আজি ইয়াত অনুষ্ঠিত হ'ল আৰু আমি খুবেই আশাবাদী অনাগত দিনত যি আমাৰ বৰ্ষজোৰা উদযাপন হ'ব, মহাৰজত জয়ন্তী বৰ্ষৰ উদযাপন উপলক্ষে যাতে আমি জিলাই অন্যান্য কাৰ্যসূচীবিলাক ল'ব পাৰোঁ, তাৰ বাবে আমি সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।